আজি বিজেপিত যোগদান কৰিব সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আৰু আজি গেৰুৱা বসন পিন্ধিব সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। গৌৰৱ গগৈ জিতেন্দ্ৰ সিঙৰ শেষ বুজনিও নিদিলে কাম। মঙলবাৰে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল প্ৰদ্যুৎ বৰদলৈয়ে। নগাঁৱৰ সাংসদজনৰ দল ত্যাগৰ পিছতে তুল পাৰ হৈছে ৰাজনীতি। নিশা দিল্লীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে প্ৰদ্যুৎ বৰদলৈয়ে আৰু নগাঁৱৰ আছিল সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু প্ৰদ্যুৎ বৰদলৈয়ে মঙলবাৰে নিশা পদত্যাগ কৰাৰ পিছতে তুল পাৰ হৈছে ৰাজনীতি আৰু নিশা দিল্লীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে প্ৰদ্যুৎ বৰদলৈয়ে। মুখ্যমন্ত্ৰীৰ দিল্লীৰ বাসগৃহত বৈঠকত মিলিত হয় দুয়োজন আৰু আজি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ ঘৰত সংবাদমেল আয়োজন কৰা হৈছে। সংবাদমেলতেই বিজেপিত এক প্ৰকাৰে যোগদান কৰিব প্ৰদ্যুৎ বৰদলৈয়ে। সংবাদমেলৰ পিছতে মুখ্যমন্ত্ৰীৰ সৈতে বৰদলৈ যাব সংসদ ভৱনলৈ, সাক্ষাৎ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহক। দিছপুৰ, নিউ গুৱাহাটী আৰু মাকুমৰ বিজেপি প্ৰাৰ্থী হ'ব পাৰে প্ৰদ্যুৎ বৰদলৈ। যিহেতু আজি বিজেপিত যোগদান কৰিব সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। ৰাজ্যৰ ৰাজনীতিত তুলপাৰ লগাইছে এই খবৰে আৰু কংগ্ৰেছৰ দুৰ্গত কপনি তুলি এজন এজনকৈ শীৰ্ষ নেতাই পদত্যাগ কৰিছে আৰু বিজেপিত যোগদান কৰিছে। এইবাৰ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদান কৰিব। যেটো যথেষ্ট বুজনি দিছিল প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিঙে, কিন্তু শেষ বুজনিও কাম নিদিলে। মঙলবাৰে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল প্ৰদ্যুৎ বৰদলৈয়ে। নগাঁৱৰ সাংসদজনৰ দল ত্যাগৰ পিছতে তুল পাৰ হৈছিল ৰাজনীতি আৰু যথেষ্ট আচলতে অসন্তুষ্টি ব্যক্ত কৰিছিল গৌৰৱ গগৈৰ প্ৰতিও যথেষ্ট অসন্তুষ্টি ব্যক্ত কৰিছিল প্ৰদ্যুৎ বৰদলৈয়ে। তাৰ সমান্তৰালকৈ আজি বিজেপিত যোগদান কৰিব প্ৰদ্যুৎ বৰদলৈয়ে আৰু নগাঁৱৰ সাংসদ আছিল প্ৰদ্যুৎ বৰদলৈ। প্ৰদ্যুৎ বৰদলৈ দল ত্যাগৰ পিছতে কংগ্ৰেছৰ দুৰ্গত এতিয়া কপনি উঠিছে আৰু এই মুহূৰ্তত আমি এই সন্দৰ্ভত সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। পোনপটীয়াকৈ নিউজ ডেস্কলৈ গৈছোঁ। উপস্থিত আছে আমাৰ সতীৰ্থ নিতুমণি কুমাৰ। নিতুমণি কুমাৰ, এই মুহূৰ্তত আপোনাৰ কাষলৈ আহিছোঁ। যিহেতু কংগ্ৰেছৰ দুৰ্গত পুনৰবাৰ কপনি তুলি এজন শীৰ্ষ কংগ্ৰেছী নেতাই দল ত্যাগ কৰিছে, প্ৰদ্যুৎ বৰদলৈ। প্ৰদ্যুৎ বৰদলৈয়ে আজি বিজেপিত যোগদান কৰিব। এই মুহূৰ্তত আপোনাৰ পৰা সবিস্তাৰ কথাখিনি জানিব বিচাৰিছোঁ নিতু। নিশ্চয়কৈ চানিয়া, আচলতে যেনেধৰণে দল বাগৰাৰ ৰাজনীতি চলিছে সেই ৰাজনীতিক লৈ চাই জুবিনদাৰ সেই বিশেষ গীতৰ কলিটি মোৰ মনলৈ আহিছে। ক্ষমতাৰ জোৱাৰত আমি আছোঁ মুগ্ধ, জাগ্ৰত জনতাক কৰি দিশভ্ৰষ্ট। অৰ্থাৎ জনতাক দিশভ্ৰষ্ট কৰি বিভিন্ন যিসকল মন্ত্ৰী MLA আছে, সেই মন্ত্ৰী MLA সকলে তেওঁলোকে দল বাগৰাৰ যি ৰাজনীতি আৰম্ভ কৰিছে, সেই ৰাজনীতিয়ে কিন্তু অসমৰ যি ৰাজনৈতিক বাতাবৰণ, সেই ৰাজনৈতিক বাতাবৰণত এক প্ৰকাৰ ধুমুহাৰ সৃষ্টি কৰিছে বুলি ক'ব লাগিব। কিয়নো কিছুদিন আগলৈকে যিসকল নেতাই যি শাসনাধিষ্ঠিত দল বিজেপি, সেই বিজেপিক ইটোৰ পাছত সিটো কথাৰে থকা সৰকা কৰিছিল, সেই নেতাসকলে আচলতে নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপিমুখী হৈছে আৰু এয়া আচলতে কংগ্ৰেছ দলৰ বাবে মুখ্যম আঘাত বুলি ক'লেও আচলতে বিজেপি শিবিৰৰ বাবেও যে এয়া শুভ লক্ষণ নহয়, সেয়া এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে। আজি হয়তো প্ৰদ্যুৎ বৰদলৈ যোগ দিব, কিয়নো কালিৰ দিনটোত গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিঙে যেনেধৰণে তেওঁক বুজনি দিবলৈ চেষ্টা কৰিছিল, সেই বুজনিত তেওঁ কোনোমধ্যে ক্ষয়মান নহয়, সেই কথা এক প্ৰকাৰ প্ৰদ্যুৎ বৰদলৈয়ে স্পষ্ট কৰি দিছে। আৰু আজি যিহেতু দিল্লীত বিজেপিৰ সংসদীয় সমিতিৰ বৈঠক আছে আৰু সংসদীয় সমিতিৰ বৈঠকৰ পাছতে যিখন চূড়ান্ত প্ৰাৰ্থীৰ তালিকা তেওঁলোকে প্ৰকাশ কৰিব, সেই চূড়ান্ত প্ৰাৰ্থীৰ তালিকাত কোনোবাখিনিত প্ৰদ্যুৎ বৰদলৈৰ নাম আহিব পাৰে বুলি এক প্ৰকাৰ চৰ্চা চলিছে। প্ৰায় এক প্ৰকাৰ নিশ্চিত বুলিয়ে ক'ব পাৰি, কিয়নো গুৱাহাটীৰ যিকোনো এটা সমষ্টি প্ৰদ্যুৎ বৰদলৈ বাবে অথবা মাকুমৰ সমষ্টিত প্ৰদ্যুৎ বৰদলৈয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা এতিয়া অধিক হৈ উঠিছে। কিন্তু এটা কথা আপুনি যদি চাই ৰাজ্যৰ ৰাজনীতিৰ কেনেধৰণৰ এক পৰিৱেশৰ সূচনা হৈছে, এবাৰ ৰাইজেও বিষয়টোক লৈ কল্পনা কৰা উচিত। কিয়নো ইটোৰ পাছত সিটো যেনেধৰণে আক্ৰমণ প্ৰত্যাক্ৰমণ চলি থাকে শাসক বিৰোধীৰ, সেই আক্ৰমণ প্ৰত্যাক্ৰমণ চলি থকা সময়ত আচলতে যিটো দলক কথাৰে থকা সৰকা কৰে, গালি পাৰে, তেনেধৰণৰ যিসকল নেতা দুৰ্নীতি ভ্ৰষ্টাচাৰৰ কথা কোৱা, সেইসকল নেতাই আচলতে এনেধৰণে যি দল বাগৰাৰ ৰাজনীতি কৰে, সেই দল বাগৰাৰ ৰাজনীতিয়ে কিন্তু অসমৰ সামাজিক ৰাজনীতিক যি প্ৰেক্ষাপট, সেই প্ৰেক্ষাপট আচলতে কোনোবাখিনিত ব্যাপক প্ৰভাৱ যে আগন্তুক সময়ত পেলাব, সেয়া এক প্ৰকাৰ স্পষ্ট। প্ৰদ্যুৎ বৰদলৈৰ কথা যদি ক'বলৈ যাওঁ, আপুনি কংগ্ৰেছৰ শাসনকালৰ এগৰাকী প্ৰবল প্ৰতাপী মন্ত্ৰী, বৰ্তমানৰ নগাঁৱৰ সাংসদ, আৰু প্ৰদ্যুৎ বৰদলৈৰ যদি ভূমিকা চাবলৈ যাওঁ
কংগ্ৰেছ দলৰ ভিতৰ চৰাত প্ৰদ্যুৎ বৰদলৈৰ ভূমিকা আছিল অতি গুৰুত্বপূৰ্ণ। ঠিক একেদৰে কিছুদিন পূৰ্বে যিদৰে ভূপেন বৰাই দল ত্যাগ কৰিছিল, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই দল ত্যাগ কৰাৰ সময়তো যি স্বাভিমান আত্মসন্মান সেই বিষয়সমূহ উত্থাপন কৰিছিল, কিন্তু এই যি নেতাসকলৰ স্বাভিমান আত্মসন্মান এই সকলোৰে ঊৰ্ধত যে তেওঁলোকৰ যি ক্ষমতাকেন্দ্ৰিক ৰাজনীতি, তেওঁলোকক কেৱল ক্ষমতা লাগে সেই কথাটো এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে। আমি কোনো ধৰণৰ ব্যক্তিগত দিশসমূহ আমি সামৰি ল'ব বিচৰা নাই, কিন্তু ৰাজনৈতিকভাৱে তেওঁলোকে এটা দলৰ নীতি আদৰ্শ মানি যেনেধৰণে তেওঁলোকে কাম কাজ কৰিব লাগিছিল সেই দিশসমূহ আচলতে কোনোবাখিনিত তেওঁলোকে ক্ষমতা পালেই যে সকলো পাহৰি যায় আৰু ৰাজনীতিত যে সকলো সম্ভৱ, শত্ৰু মিত্ৰ বুলি কোনো নাই, সেই কথাটোকেই পুনৰবাৰ প্ৰদ্যুৎ বৰদলৈ বা ভূপেন বৰাৰ দৰে নেতাই এক প্ৰকাৰ প্ৰমাণ কৰিছে। আৰু এই ধৰণৰ যদি ৰাজনীতি চলে, কিনা বেচাৰ যদি ৰাজনীতি চলে, তেনেহ'লে বৰ্তমানৰ ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট কোন দিশলৈ গতি কৰি আছে সেই দিশটো এক প্ৰকাৰ চাবলগীয়া হ'ব। আজি যিহেতু বিজেপিৰ প্ৰাৰ্থী তালিকা চূড়ান্ত প্ৰাৰ্থী তালিকা আৰু এখন প্ৰাৰ্থী তালিকাতে আটাইকেইটা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা হ'ব, গতিকে এই যিখন তালিকা, এই তালিকাত যদি আপুনি লক্ষ্য কৰে কোনোবাখিনিত পুৰণা বিজেপিৰ যিসকল নেতা কৰ্মী আছে সেই নেতা কৰ্মীৰ অভাৱ ঘটিব। কংগ্ৰেছৰ যিসকল নেতা বিজেপিলৈ আহিছে সেই নেতাসকলে অধিকাংশই আচলতে বিজেপিৰ টিকটত নিৰ্বাচন খেলিব। কংগ্ৰেছৰ দিনৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ 15 বছৰীয়া অপশাসন বুলি কৈ যি ৰাইজে আচলতে বিজেপিক আদৰি লৈছিলে, কিন্তু সেই যিসকল নেতা আছিলে কংগ্ৰেছৰ শাসনকালৰ যিসকল প্ৰবল প্ৰতাপী নেতা আছিলে সেই নেতাসকলে এতিয়া বাজপেয়ী ভৱন দপদপাই আছে আৰু সেই বাজপেয়ী ভৱনত পুনৰবাৰ আচলতে যি পুৰণি সতীৰ্থ সন্মিলন বুলি ক'লেও ভুল কোৱা নহ'ব, পুৰণি সতীৰ্থৰ যি আগমন ঘটিছে সেই দিশটোৱে কিন্তু বিজেপি দলটোক আচলতে ব্যাপক যে ক্ষতি কৰিব সেই কথাটো এক প্ৰকাৰ স্পষ্ট। আপুনি সমষ্টিভিত্তিক চালে, যদি সমষ্টিভিত্তিক চোৱা হয় পুৰণি বিজেপি কৰ্মী কিমানজনে টিকট পাব, বিজেপি কিমানজনে টিকট পাব, সেই যি বিষয় সেই বিষয়টোক লৈ চৰ্চা কৰাৰ প্ৰয়োজনীয়তা আছে, কিয়নো বিজেপিৰ ভিতৰ চৰাটো এতিয়া পুৰণিৰ যি বিদ্ৰোহ সেই বিদ্ৰোহ আৰম্ভ হৈছে। এই বিদ্ৰোহ আজিৰ নহয়, যদি আপুনি লক্ষ্য কৰে ৰাজেন গোহাঁই, অশোক শৰ্মা যিসকল নেতাই আচলতে বিজেপি দলটোক যি এক প্ৰকাৰ শূন্যৰ পৰা তেওঁলোকে আৰম্ভ কৰি অসমত যেনেধৰণে দলটোক উঠাই আনি সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ কথা ক'ব লাগিব, প্ৰাক্তন সভাপতি, তেওঁলোকে যেনেধৰণে দলটোক প্ৰতিপালন কৰি আনি এটা যি স্থানত তেওঁলোকে অৱতীৰ্ণ কৰোৱালে, তাৰ পাছত কিন্তু কোনোবাখিনিত পুৰণা বিজেপি কৰ্মীৰ কিমান এই বিজেপি দলটোত তেওঁলোকৰ ক্ষমতা আছে বা তেওঁলোকে কথা কোৱাৰ সুবিধা পায় সেই কথাটো কিন্তু সকলোৱে বাছ বিচাৰ কৰি চোৱাটো প্ৰয়োজনীয়তা আছে। আৰু আজিৰ যিখন প্ৰাৰ্থী তালিকা প্ৰকাশ পাব, এই প্ৰাৰ্থী তালিকাত দল বাগৰা নেতাৰ কিন্তু বহু সংখ্যকৰে যি মুখ, সেই মুখ তেওঁলোক বিজেপিৰ যিখন প্ৰাৰ্থী তালিকা সেই প্ৰাৰ্থী তালিকাত দেখিবলৈ পোৱা যাব। কেৱল বিজেপিয়েই নহয়, যি অগপৰ প্ৰাৰ্থী তালিকা সেই অগপৰ প্ৰাৰ্থী তালিকাটো আপুনি তেনেধৰণৰ দল বাগৰা নেতাৰ পয়োভৰ দেখিবলৈ পাব, যিসকল নেতাই আচলতে ক্ষমতাৰ কাৰণে ৰাতিটোৰ ভিতৰতে লুটি বাগৰ মাৰে। যুদ্ধ, ৰাজনীতি আৰু প্ৰেম, এই তিনিটা আচলতে যেনেধৰণে থাকিব লাগে সেই যিসমূহ ব্যৱস্থা, সেই ব্যৱস্থা যে কোনো যে বাছ বিচাৰ নাই সেই কথাটোকে যেন এই ৰাজনীতিকসকলে প্ৰমাণ কৰিছে। আৰু জুবিনদাৰ কথাৰে যদি কওঁ তেনেহ'লে মন্ত্ৰী MLA চব পাপৰ মাত্ৰ, দেখিবলৈ খাদ্য আচলতে শব্দ, তেওঁলোকে আচলতে শব্দ, তেওঁলোকৰ একো, মই পূৰ্বতেও কৈছোঁ ক্ষমতাৰ বাবে তেওঁলোকে যিকোনো কাম কৰিব পাৰে, তেওঁলোক খাদ্য হ'বই নোৱাৰে, তেওঁলোক আচলতে একোটা শব্দ। আৰু বৰ্তমান সময়ত যদি ৰাজনৈতিক প্ৰেক্ষাপটত চোৱা যায়, এই যি প্ৰেক্ষাপট, এই প্ৰেক্ষাপটত আপুনি যদি চাই প্ৰেম, যুদ্ধ আৰু ৰাজনীতিত যে সকলো সম্ভৱ সেই কথাটোকেই পুনৰবাৰ প্ৰমাণ কৰিলে প্ৰদ্যুৎ বৰদলৈৰ বিজেপি গমনে। মই বিজেপিৰ ভিতৰ চৰাত কেনেধৰণৰ পৰিৱেশ পৰিস্থিতি সেই দিশটো মই এবাৰ উনুকিয়াই দিব বিচাৰিছোঁ, কিয়নো বিজেপিৰ ভিতৰ চৰাত যদি আপুনি চাই যিসকল হিমন্ত বিশ্ব শৰ্মাৰ লগত কংগ্ৰেছ এৰি বিজেপিলৈ আহিছিল তেওঁলোক উঠি ৰজা বহি ৰজা হোৱা বুলি বহুতেই অভিযোগ উত্থাপন কৰে। বিজেপিৰ যিসকল জ্যেষ্ঠ নেতা আছে সেই জ্যেষ্ঠ নেতাসকলেও অভিযোগ উত্থাপন কৰি আহিছে। আৰু বৰ্তমান প্ৰেক্ষাপটত যদি চোৱা যায় যিসকল প্ৰভাৱশালী মন্ত্ৰী আছে, বিজেপিৰ প্ৰভাৱশালী মন্ত্ৰীৰ তালিকাত কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ সেই যিসকল লগত লৈ আহিছিল সেই লোকসকলে এতিয়া বৰ্তমান বিজেপিৰ উঠি ৰজা বহি ৰজা হৈ আছে বুলি অভিযোগ সময়ে সময়ে উত্থাপন হৈ আহিছে। আৰু যিসকল পুৰণি বিজেপি কৰ্মী আছিল সেই পুৰণি বিজেপি কৰ্মীসকলক কেনেধৰণে দলটোৱে আগুৱাই নিছে বা আগুৱাই নিব লাগিছিল, তেওঁলোকে যথোপযুক্ত সন্মান পাইছে নে নাই। আজি যি সন্মানৰ কথা কয় প্ৰদ্যুৎ বৰদলৈ, ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰি আহিছিল, সেই সন্মান
পুৰণি বিজেপি কৰ্মীসকলে বাজপেয়ী ভৱনত থাকি পাইছে নে নাই সেইটো এটা বৃহৎ কিন্তু প্ৰশ্ন সেই প্ৰশ্নটো আচলতে ৰাইজে এতিয়া উত্থাপন কৰিছে সামাজিক মাধ্যমত উত্থাপন হৈছে আৰু যি অপশাসন দুৰ্নীতিৰ কথা কৈ থাকে বিজেপিক কংগ্ৰেছে সমালোচনা কৰে কংগ্ৰেছক বিজেপিয়ে সমালোচনা কৰে কিন্তু প্ৰকৃততে যে এই ৰাজনীতিকসকলৰ তেওঁলোকৰ যে কোনো নিৰ্দিষ্ট তেওঁলোকৰ চিন্তাধাৰা তেওঁলোকৰ কোনো নিৰ্দিষ্ট দলীয় আদৰ্শ দলীয় মতাদৰ্শ নাই সেই কথাটো এক প্ৰকাৰ স্পষ্ট মই প্ৰদ্যুৎ বৰদলৈ প্ৰসংগত আন এটা ব্ৰেকিং নিউজো দি ল'ব বিচাৰিছোঁ কিয়নো যি মাৰ্ঘেৰিটা সমষ্টি আছে সেই মাৰ্ঘেৰিটা সমষ্টিক লৈ ব্যাপক চৰ্চা চলিছে কিয়নো মাৰ্ঘেৰিটা সমষ্টিত আপুনি যদি লক্ষ্য কৰে সানিয়া মাৰ্ঘেৰিটা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী হৈছে প্ৰতীক বৰদলৈ আৰু প্ৰতীক বৰদলৈ হৈছে প্ৰদ্যুৎ বৰদলৈ পুত্ৰমোহৰ বাবে মাৰ্ঘেৰিটা সমষ্টিটো পুত্ৰক উপহাৰ দিয়া বুলি বিৰোধীৰ ৰাজনৈতিক দলৰ নেতাই অভিযোগ আনিছিলে গতিকে প্ৰতীক বৰদলৈ হয়তো কোনোবাখিনিত এইবাৰ মাৰ্ঘেৰিটা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী নহ'ব পাৰে ইতিমধ্যে দিল্লীলৈ প্ৰতীক বৰদলৈ ৰাওনা হৈছে পিতৃৰ নিৰ্দেশত দিল্লীলৈ গৈছে পিতৃৰ সৈতে কথা বতৰা পাতিব আৰু মাৰ্ঘেৰিটাৰ যি সমষ্টি সেই মাৰ্ঘেৰিটা সমষ্টিৰ কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী যদি প্ৰদ্যুৎ বৰদলৈ বিজেপি যোগদান কৰে তেনেহ'লে কংগ্ৰেছৰ বাবে মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰাৰ্থী নহ'ব পাৰে প্ৰতীক বৰদলৈ অন্য কোনোবা প্ৰাৰ্থীয়ে হয়তো মনোনয়ন দাখিল কৰিব অথবা সেই যি সমষ্টি সেই সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সেয়া এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে প্ৰদ্যুৎ বৰদলৈ বিজেপি গমনে আন কেইবাটাও দিশো উন্মোচন কৰি থৈ গ'ল কংগ্ৰেছৰ ভিতৰচৰাত যি ধৰণৰ খামখেয়ালি চলি থাকে গৌৰৱ গগৈ ৰকিবুল ৰাজৰ কথা অভিযোগ উত্থাপন হৈ আহিছে সেই অভিযোগসমূহ যদি আমি চাবলৈ যাওঁ বৰ্তমান যিগৰাকী প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ দায়িত্ব লোৱা বহু বেছি সময় হোৱা নাই কিন্তু গৌৰৱ গগৈ অহাৰ পাছত যেন কোনোবাখিনিত যেনেধৰণে তেওঁলোকে দপদপনি চলাই আছিলে পুৰণা যিসকল নেতা আছে সেয়া লাগিলে ভূপেন বৰাই হওক প্ৰদ্যুৎ বৰদলৈ হওক বা অন্য যিসকল নেতা আছে সেই নেতাসকলে যেন কোনোবাখিনিত গৌৰৱ গগৈৰ নেতৃত্বক মানি ল'ব বিচৰা নাই কিয় মানি ল'ব বিচৰা নাই সেই দিশটো এতিয়া ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে কোনোবাখিনিত যুৱচামক প্ৰাধান্য দি যেনেধৰণৰ ৰাজনীতি কৰিব লাগিছিল সেই ৰাজনীতি এই যিসকল নেতা আছে যিসকল প্ৰদ্যুৎ বৰদলৈৰ দৰে নেতা ভূপেন বৰাৰ দৰে নেতা সেই নেতাসকলে কোনোবাখিনিত যেন যুৱচামক প্ৰাধান্য দিব বিচৰা নাই এই অভিযোগ আমাৰ নহয় এই অভিযোগ সামাজিক মাধ্যমত উত্থাপন হৈছে আৰু গৌৰৱ গগৈৰ যেনেধৰণৰ স্থিতি গৌৰৱ গগৈৰ যেনেধৰণৰ নীতি সেই নীতিত কোনোবাখিনিত তেওঁলোক অসন্তুষ্ট আছিলে যাৰ বাবে ভূপেন বৰাই দল ত্যাগ কৰি বিজেপিলৈ যাত্ৰা কৰিলে আৰু ঠিক একেদৰে প্ৰদ্যুৎ বৰদলৈৰ ক্ষেত্ৰতো অনুৰূপ কথাই দেখিবলৈ পোৱা গৈছে আন এটা অভিযোগো আছে কংগ্ৰেছৰ শাসনকালত যিসমূহ দুৰ্নীতি হৈছিল যিসমূহ অনিয়ম হৈছিল সেই অনিয়ম দুৰ্নীতিৰ এটা এটা পৃষ্ঠা লাহে লাহে খোল খাব বুলি যেন যিসকল বৰমূৰীয়া আছে সেই বৰমূৰীয়াসকলে ভয় খাইছে আৰু ভয় খাই আচলতে তেওঁলোকে যেনেধৰণে তেওঁলোকে কংগ্ৰেছ দলৰ হৈ কাম কৰিব লাগিছিল সেই কাম তেওঁলোকে কৰা নাই এই অভিযোগ কংগ্ৰেছৰ গতিকে যিসকল লোক বিজেপিলৈ গৈছে কংগ্ৰেছৰ পৰা সেই লোকসকল আচলতে দুৰ্নীতিত লুতুৰি পুতুৰি হোৱা লোক বুলি কংগ্ৰেছীয়ে অভিযোগ কৰিছে এই অভিযোগৰ সত্যতা কিমান সেয়াও বাছ বিচাৰ কৰিব লাগিব তেওঁলোকে বিচাৰ কৰিব লাগিব আৰু কংগ্ৰেছ দলত বৰ্তমানৰ যি পৰিস্থিতি নিৰ্বাচনলৈ 2-3টা সপ্তাহ আছে এই 3 সপ্তাহত তেওঁলোকে নিৰ্বাচনী প্ৰদ্যুৎ বৰদলৈৰ এটা গুৰুত্বপূৰ্ণ দায়িত্ব আছিলে ইস্তাহাৰ কমিটিৰ অধ্যক্ষ নিৰ্বাচনী যি ইস্তাহাৰ ওলাব মেনিফেষ্টো ৰাইজক কি দিব কংগ্ৰেছে যদি চৰকাৰ গঠন হয় কেনেধৰণে তেওঁলোকে ৰাইজৰ মাজত যাব আৰু ৰাইজক কেনেধৰণে প্ৰতিশ্ৰুতি বা প্ৰত্যাশা থাকিব সেই ইস্তাহাৰ কমিটিৰ অধ্যক্ষ আছিলে গতিকে প্ৰদ্যুৎ বৰদলৈৰ নেতৃত্বত যেতিয়া ইস্তাহাৰ কমিটিৰ বৈঠক বহিছিল ইস্তাহাৰ প্ৰস্তুতৰ বাবে যিসমূহ বিষয়বস্তু এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ কথাখিনি আপুনি জনোৱাৰ বাবে আৰু যেহেতু এতিয়া চৰ্চাত আছে প্ৰদ্যুৎ বৰদলৈক আচলতে কোনটো সমষ্টি দিয়া হ'ব সকলো বিজেপি নেতা কৰ্মীয়ে অপেক্ষা কৰি আছে তেওঁ কোনটো সমষ্টি প্ৰদান কৰা হ'ব আৰু আজি যেহেতু বিজেপিত যোগদান কৰিব সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু এই খবৰে ৰাজ্যৰ ৰাজনীতিত এতিয়া তুলপাৰ সৃষ্টি কৰিছে আৰু আজি দিল্লীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো সাক্ষাৎ কৰিব প্ৰদ্যুৎ বৰদলৈ